নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী মই ভৱানীপুৰ সংগত শিশু উন্নয়ন প্ৰকল্পৰ পোষণ অভিযানৰ ব্লক কোঅৰ্ডিনেটৰ হয় মোৰ শ্ৰদ্ধাৰ মুখ্য শিক্ষিকা বাইদেউসকল লগতে আমাৰ অংগনবাড়ী বাইদেউসকল পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত আমাৰ অংগনবাড়ী বাইদেউসকলে অমৃত বৃক্ষ আন্দোলনৰ যেটো পোৰ্টেল আছে তাত কেনেকৈ আপোনালোকে নতুনকৈ ৰেজিষ্ট্ৰেচন বা ৰিনিউ কৰিব লাগিব তাৰ ওপৰত মই আজিৰ ভিডিঅ'টোৰ জৰিয়তে একেবাৰে ডিটেইলছত আৰু সহজভাৱে বুজাব লাইছো প্ৰথমতে আপোনালোকে কি কৰিব লাগিব প্ৰথমতে চাওক আপোনালোকে অলৰেডি এটা লিংক আপোনালোকৰ নিজৰ WhatsApp গ্ৰুপত এনেকুৱা ধৰণে পাই গৈছে বা আপোনালোকৰ মুখ্য শিক্ষিকা বাইদেউসকলে লিংকটো দিছে আপোনালোকে জাস্ট লিংকটো টাচ কৰিব লাগিব টাচ কৰাৰ লগে লগে আপোনালোকৰ সেইখিনি পাৰ্ট আহি যাব যদি আপোনালোকে লিংকটো পোৱা নাই তেতিয়াহলে আপোনালোকে কি কৰিব ডাইৰেক্ট গুগল ক্ৰমত যাব ইয়াতে গুগল ক্ৰমটো আছে মই এটা টাচ কৰি লৈছো আৰু গুগল ক্ৰমটো টাচ কৰাৰ পিছত গুগলত মই গলো গুগলত গৈ ইয়াতে আপোনালোকে চাব যে aba.assam.gov.in এই যেটো প্ৰথমতে এইটো ওয়েবসাইটটো আছে হেতু টাচ কৰিব লাগিব ঠিক আছে এইটো মই টাচ কৰি দিছো টাচ কৰাৰ পিছত প্ৰথমতে এইটো আহি গৈছে প্ৰথমতে আছে এইটো আৰু এইটো লিংকে আপোনালোকৰ মুখ্য শিক্ষিকা বাইদেউসকলে আপোনালোকৰ যেটো সাৰ্কেল গ্ৰুপ আছে তাত আপোনালোকে দিয়া আছে গতিকে হেতু টাচ কৰি ডাইৰেক্ট আহি যাব আৰু ইয়াৰ পৰাও আপোনালোকে গুগল ক্ৰমৰ জৰিয়তেও আপোনালোকে গুগলত সাৰ্চ কৰিও আপোনালোকে এনেকৈটো উলিয়াব পাৰিব ঠিক আছে মই এটা অমৃত বৃক্ষ আন্দোলনৰ যেটো পোৰ্টেলটো আছে হেতু মই টাচ কৰি দিছো এটা টাচ কৰাৰ পিছত চাওক এনেকুৱা ধৰণে এখন পেজখন আহি গৈছে ইয়াতে এই ডিটেইলছত ইয়াতে লিখাখিনি আহি গৈছে ঠিক আছে এতিয়া আপোনালোকে কি কৰিব লাগিব প্ৰথমতে এই যে একেবাৰে ওপৰৰ পিনে তিনিডাল ড্যাশ আছে এই তিনিডাল ড্যাশত আপোনালোকে টাচ কৰি দিব লাগিব ঠিক আছে মই এইটো এটা আপোনালোকক কালাৰ আইডি দেখুৱাই দিছো এইটো বস্তু এই তিনডাল যে ড্যাশ আছে হেতু আপোনালোকে টাচ কৰিব লাগিব ক্লিয়াৰ এইটো টাচ কৰাৰ পিছত চাওক ইয়াতে আপোনালোকৰ লগইন অপচনটো আছে ৰিনিউ ৰেজিষ্ট্ৰেচন আছে নিউ ৰেজিষ্ট্ৰেচন আছে নিউ ৰেজিষ্ট্ৰেচন আপোনালোকে কৰিব লগা সম্ভৱ নহব পাৰে কাৰণ আপোনালোকে অলৰেডি ৰেজিষ্ট্ৰেচন কৰি থৈ দিছে যোৱা বছৰ যেতিয়া অমৃত বৃক্ষ আন্দোলনৰ আমাৰ এইটো কামখিনি আৰম্ভ হৈছে বা গছপুলি ৰোপণ কৰিছিল আপোনালোকে অলৰেডি তাত নিজৰ ৰেজিষ্ট্ৰেচনটো কৰা আছে আপোনালোকে যদি চাব বিচাৰে যে ৰেজিষ্ট্ৰেচনটো আপোনালোকে যে কৰাৰ পিছত তাত আপোনালোকে গছপুলি যে ডিটেইলছসমূহ ভৰাইছে বা গছপুলি মই যে ৰোৱাৰ ফটো মু দিছে হেখিনি যে চাব বিচাৰে তেতিয়াহলে আপোনাৰ ডাইৰেক্ট লগইন অপচনত টাচ কৰিলে হ'ব মই দুটাই অপচন দেখুৱাই দিম প্ৰথমে যদি লগইনটো টাচ কৰে আপোনালোকে ইয়াত লিখা আহিব যে এতিয়ালৈকে ওপেনটো হোৱা নাই এতিয়া ওপেন হ'ব ইয়াতে আহিছে যে ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ যেটো নাম্বাৰ আপোনালোকে সেই সময়ত ৰেজিষ্টাৰ কৰা সময়ত মোবাইল নাম্বাৰটো দিছিল সেই নাম্বাৰটোতে লিখি দিব আৰু ওটিপি এটা ইয়াতে লিখিব লাগিব হেতু ওটিপিটো সেই ৰেজিষ্টাৰ মোবাইল নাম্বাৰত অটোমেটিক ওটিপিটো যাব আৰু ওটিপিটো লিখি আপুনি লগইন কৰাৰ পিছত তাত আপোনালোকে এই ফৰ্মখন এটা খোল খাব আৰু তাত আপোনালোকে কেনেকৈ আপোনালোকৰ গছপুলি ৰোপণ কৰিছে বা তাত কি ডিটেইলছ সেইখিনি ডিটেইলছ আপোনালোকে পাই যাব ঠিক আছে এতিয়া আমাক সেই বস্তুখিনি ইয়াতে নালাগে এতিয়া মই ইয়াৰ পৰা এইটো এক্সিট কৰি দিছো এতিয়া আমি ৰিনিউ কৰিম ঠিক আছে মই আকৌ তিনডাল ডেছত গৈছো যে আপোনালোকৰ যে সেই ৰেজিষ্ট্ৰেচনটো হৈছে এইটো আকৌ এবাৰ আপোনালোকক ৰিনিউ কৰিব দিছে সো ৰিনিউ কৰাৰ কাৰণে এই ৰিনিউ ৰেজিষ্ট্ৰেচন যেটো আছে এইটো অপচন টাচ কৰিব লাগিব ঠিক আছে এইটো ৰিনিউ ৰেজিষ্ট্ৰেচন অপচন টাচ কৰি দিলো আৰু কৰাৰ পিছত ইয়াতে লিখা আছে কি যে ৰেজিষ্ট্ৰেচন ৰিনিউৱেল প্লিজ কমপ্লিট দা ফলোইং ডিটেইলছ টু ৰিনিউ ইউৰ ৰেজিষ্ট্ৰেচন অফ 2023 আপোনালোকে অলৰেডি ফিল আপ কৰিছিল বা এইটো ৰেজিষ্টাৰ কৰিছিল এতিয়া আপোনালোকে এবাৰ ৰিনিউ কৰিব দিছে ঠিক আছে সো ৰিনিউ কৰোতে আপোনালোকৰ যেটো মোবাইল নাম্বাৰ সেই সময়ত দিছিল সেই নাম্বাৰটো ইয়াতে আপোনালোকে লিখিব লাগিব মানে ৰেজিষ্টাৰ কৰাৰ সময়ত যেটো মোবাইল নাম্বাৰ আপোনালোকে ব্যৱহাৰ কৰিছিল সেই নাম্বাৰটো দিব লাগিব আৰু সেই নাম্বাৰটো এটা ওটিপি যাব ঠিক আছে মই এতিয়া ইয়াতে নাম্বাৰটো মই ইয়াতে এবাৰ ইয়াতে লিখি দিম যেটো নাম্বাৰ আমাৰ অংগনবাড়ী বাইদেউগৰাকী দিছিল সেই নাম্বাৰটো মই ইয়াতে লিখি দিছো ঠিক আছে লিখি দিয়াৰ পিছত তেও তালৈ এটা ওটিপি যাব এই জেনাৰেট ওটিপি বুলি যেটো অপচন আছে হেতু টাচ কৰিব লাগিব ঠিক আছে সো সেই জেনাৰেট ওটিপিটো মই এটা টাচ কৰি দিছো এটা ওটিপিটো টাচ কৰাৰ পিছত ইয়াতে এটা 6 ডিজিটৰ ওটিপি এটা তাত বাইদেউগৰাকী তালৈ গৈছে এটা মই ওটিপিটো তাৰ পৰা লৈ ইয়াতে মই এটা বহাই দি আপোনালোকক বাকিখিনি প্ৰসেছ কেনে কৰিব লাগিব হেতু মই দেখুৱাই দি আছো ক্লিয়াৰ এখিনি পিটো আমাৰ বাইদেউগৰাকীৰ পৰা মই কালেক্ট কৰিছো আৰু মই এটা ওটিপিটো এটা লিখি দিও যে তেওতাতে কোনটো কি ওটিপি কৈছে মই ইয়াতে লিখি দি আছো আৰু এনেকুৱা ধৰণৰ প্ৰসেছত আপোনালোকৰ তালৈও এটা ওটিপি যাব ঠিক আছে আপোনালোকে যেটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰিছিল সেই সময়ত সেই নাম্বাৰটো লিখিব লাগিব লিখাৰ পিছত জেনাৰেট ওটিপিটো টাচ কৰিব টাচ কৰাৰ লগে লগে সেই নাম্বাৰটোত এটা ওটিপি যাব 6 ডিজিটৰ ওটিপি আৰু সেই ওটিপিটো ইয়াতে আপোনালোকে জাস্ট লিখি দিব লাগিব ক্লিয়াৰ লিখি দিয়াৰ পিছত আপোনালোকে যে এক তলৰ পিনে সাবমিটৰ অপচনটো আছে সেই অপচনটো আপোনালোকে টাচ কৰিব লাগিব ঠিক আছে টাচ কৰাৰ পিছত লিখা আছে কি যে সার্চ ৰিজাল্ট থ্যাংক ইউ ফৰ পাৰ্টিসিপেটিং লাষ্ট ইয়াৰ আপুনি যোৱা বছৰ যে পাৰ্টিসিপেট কৰাৰ থ্যাংক ইউ দিছে ক্লিক দা ৰিনিউ বাটন টু এনৰোল ফৰ দিস ইয়াৰ্স প্ৰগ্ৰাম ক্লিয়াৰ এতিয়া আপোনালোকে ইয়াতে আপোনাৰ নামটো তেখেতৰ নামটো ইয়াতে আহি গৈছে ক্লিয়াৰ আপোনালোকৰ নাম এড্ৰেছ ডিটেইলছ ইয়াতে আহি যাব ঠিক আছে আপোনালোকে কেৱল ইয়াতে ৰিনিউ অপচনটো ইয়াতে টাচ কৰি দিব লাগিব ক্লিয়াৰ এটা এখিনি গুটিখিনি কৰাৰ পিছত আপোনালোকে ৰিনিউ অপচনটো ইয়াতে টাচ কৰি দিয়ক আৰু ৰিনিউ অপচন টাচ কৰাৰ পিছত আপোনালোকৰ ইয়াতে মেছেজ আহি গৈছে যে ৰিনিউৱেল সাকসেসফুল
প্লিজ ফাইণ্ড বিল' দ্য ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফৰ ফিউচাৰ ৰেফাৰেঞ্চ ইয়াত এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা ইয়াতে আহি গৈছে সেই নাম্বাৰটো আপোনালোকে কাইণ্ডলি নোট কৰি থৈ দিব বা এইখন পেজৰ এটা স্ক্ৰীনশ্বট মাৰি থৈ দিব ঠিক আছে আপোনালোকৰ এনেকুৱা ধৰণৰ প্ৰচেছত এই কামখিনি ৰিনিউ কৰা কামখিনি এনেকুৱা ধৰণে কমপ্লিট কৰি দিব আৰু এইখিনি কৰোঁতে বেছি সময়ৰ প্ৰয়োজন হোৱা নাই জাষ্ট মোবাইল নাম্বাৰটো লিখিব অ'টিপিটো মোবাইল নাম্বাৰত যাব অ'টিপিটো লিখাৰ পিছত এই মেছেজটো আহিব তলৰ পিনে ৰিনিউ অপশ্যন টাচ কৰি দিব কৰাৰ পিছত এনেকুৱা ধৰণে লিখা ইয়াতে আহি গৈছে ঠিক আছে ক্লিয়াৰ এনেকুৱা ধৰণৰ প্ৰচেছত আপোনালোকৰ এইটো যিটো ৰিনিউৱেল কৰা বুলি কৈছে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছত নতুনকৈ ৰিনিউ কৰা সেইটো কমপ্লিট হৈ গৈছে আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ অলপ হ'লেও সহায়ক হৈছে বুলি বা বুজিব পৰা হৈছে বুলি আৰু এইখিনি কাম আপোনালোকক অলপ সোনকালে কৰিব দিছে এটা টাইম দিয়া আছে গতিকে সেইখিনি টাইমৰ ভিতৰত আপোনালোকে কৰি দিব আৰু এইখিনি কাম কৰি বেছি সময় প্ৰয়োজন নহয় গতিকে আপোনালোকৰ সেইটো হাৰ্ডলি 5 মিনিটছৰ প্ৰয়োজন হ'ব পাৰে গতিকে এইখিনি কাম আপোনাৰ লগে লগে এইখিনি কৰি দিলে আপোনালোকৰ বাবে বহুতখিনি সুবিধা হৈ যাব ঠিক আছে গতিকে এইখিনি কৈ মই ভিডিঅ'টো সমাপ্ত কৰিব ওলাইছোঁ আৰু একেবাৰে শেষত আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে